ইউপিএছৰ ফলাফলত জিলিকিল তেজপুৰৰ ঈশ্বৰী ভাৰতীয় প্ৰশাসনীয় সেৱা চমুকৈ ইউপিএছচি পৰীক্ষাত 320 নম্বৰ স্থানেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল তেজপুৰৰ কন্যা ঈশ্বৰী ডেকা তেজপুৰৰ চিত্ৰলেখা নগৰ নিবাসী ৰঙাপাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ ৰণেন্দ্ৰ মোহন ডেকা আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ভাৰতী দাসৰ কন্যা ঈশ্বৰী ডেকা উল্লেখ্য যে তেজপুৰৰ মেধাৱী কন্যা ঈশ্বৰী ডেকাই 2023 চনৰ এপিএছচি পৰীক্ষাত বিত্তীয় সেৱাৰ বাবে বাছনি লাভ কৰিছিল ঈশ্বৰী ডেকাৰ এই সাফল্যতাত সমগ্ৰ তেজপুৰ নগৰতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বিৰাট ভাল লাগিছে সকলো ইমান আনন্দ কৰিছে মোৰ সেইকাৰণে মনটো বিৰাট ভাল লাগিছে কেনেকুৱা আপোনাৰ এতিয়া এটো বেছিক এক্সপ্লোৰ কিমান সময় লাগিলে বা কেনেকুৱা সহযোগ হয় এটো মোৰ 4th এটেম্প্ট আছিল মই 2020 চনৰ পৰা প্ৰিপাৰেচন কৰি আছিলো আৰু প্ৰত্যেকবাৰে অলপ অলপ মাৰ্কছৰ কাৰণে থাকি যায় এবাৰ ফাইনালি হোৱা কাৰণে ভাল লাগিছে মনটো হয় আগন্তক কি আপোনাৰ পৰিকল্পনা কি ভালকে কাম কৰি যাব পাৰাটোৱে যতে দিয়ে দেশৰ যিকোনো ঠাইত পোষ্টিং দিব পাৰে আৰু যতে নাথাকো কিয় সততাৰে কাম কৰি যোৱা মন তেজপুৰৰ পৰা অৰূপ কলিতা দৈনিক অগ্ৰদূত ডিজিটেল